দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপহাৰ হুৰাহুৰে কমিব বহু সামগ্ৰীৰ মূল্য ইয়াৰ উপৰি জীৱনদায়িনী ঔষধৰ দাম হ্ৰাস পাব 33 বিধকৈ ঔষধৰ মূল্য কমিব ইতিমধ্যে প্ৰতিখন ফাৰ্মাসীয়ে জাননী জাৰি কৰা হৈছে মহিলাসকলৰ বাবে আছে অত্যন্ত ভাল খবৰ গতিকে আজি জানিল কি কি সামগ্ৰীৰ দাম কমিব যেহেতু 22 ছেপ্টেম্বৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকি আছে এই মুহূৰ্তত লৈ আহিছো ৰান্ধনীসকলৰ বাবেও অত্যন্ত ভাল খবৰ দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৱৰাত্ৰিৰ বিশেষ উপহাৰ হুৰাহুৰে কমিব বহু সামগ্ৰীৰ মূল্য চলিত সপ্তাহতে দেশত হ্ৰাস পাব জিএসটি গতিকে কি সামগ্ৰীৰ মূল্য কমিব ৰান্ধনীৰ পৰা সৰকাৰী কৰ্মচাৰীলৈকে সকলোৰে বাবে আছে ভাল খবৰ জীৱনদায়িনী ঔষধতো হ্ৰাস পাব জিএসটি 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ গতিকে আপুনিও চাই লওক কি সামগ্ৰীৰ মূল্য কমিব 33 বিধকৈ জীৱনদায়িনী ঔষধৰ জিএসটি শূন্য হৈ পৰিব ইতিমধ্যে ফাৰ্মাসীয়ে জাননী জাৰি কৰা হৈছে 4 টৰপীয়া জিএসটি ব্যৱস্থাৰ পৰিৱৰ্তে থাকিব 2 টৰপীয়া জিএসটি ব্যৱস্থা প্ৰতিখন ফাৰ্মাসীলৈ ইতিমধ্যে জাৰি কৰা হৈছে জৰুৰী জাননী প্ৰতিখন ফাৰ্মাসী এতিয়াৰ পৰা ৰোগীৰ পৰা কম মূল্যতে ঔষধ বিক্ৰী কৰিব লাগিব বিলুপ্ত হ'ব 12 আৰু 18% স্লেব ইয়া দেশবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ উপহাৰ মটৰচাইকেল যদি আপুনি কিনিবলৈ ৰৈ আছে তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ মটৰচাইকেলো অতি কম মূল্যতে আপুনি ক্ৰয় কৰিব পাৰিব কাপোৰ পাব কম মূল্যতে জোতা পাব গাড়ী পাব এয়াৰ কণ্ডিচনাৰ সকলো এতিয়া সকলোৰে মূল্য হ্ৰাস পাব দাম কমিব পেকেট গাখীৰ গৃহিণীসকলৰ বাবে ভাল খবৰ পনীৰ দাম কমিব বাটাৰ ঘিউ ভাৰতীয় ব্ৰেডৰো দাম কমিব যুৱতী মহিলাসকলৰ বাবে আছে ভাল খবৰ দাম কমিব প্ৰসাধন সামগ্ৰীও চুলিত ঘঁহা তেলৰ দাম কমিব শ্যাম্পুৰ দাম কমিব এনেদৰে এতিয়া মহিলাসকল বা যুৱতীসকলৰ বাবে ভাল খবৰ আহি পৰিছে টুথপেষ্টৰ মূল্য কমিব শেভিং ক্ৰীমৰ মূল্য কমিব টুথব্ৰাছৰো মূল্য হ্ৰাস পাব নমকিন ভুজিয়া মিক্সাৰ পেন্সিল শাৰ্পনাৰ নোটবুক সকলোৰে মূল্য কমিব ট্ৰেক্টৰৰ টায়াৰ পাৰ্টস ট্ৰেক্টৰৰ জৈৱ কীটনাশকৰো দাম হ্ৰাস পাব ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাটো শূন্য হৈ পৰিব জিএসটি এই মুহূৰ্তত অত্যন্ত ভাল খবৰ আহি পৰিছে মোবাইলৰ দাম কমিব টিভিৰ দাম কমিব ৱাশ্বিং মেচিনৰ দাম কমিব এচিৰ দাম কমিব লগতে গাড়ীৰ দাম কমিব অটোমোবাইল পাৰ্টছৰ দাম কমিব সিমেন্টৰ দাম কমিব মনিটৰৰ দাম কমিব প্ৰজেক্টৰো দাম কমিব ইয়াৰ বিপৰীতে গুটখাৰ দাম কিন্তু বাঢ়িব সিগাৰেট পান মছলা বিলাসী বাহনৰ দাম বৃদ্ধি পাব ফলৰ ৰস ব্যক্তিগত হেলিকপ্টাৰৰ জিএসটি 40% লৈ বৃদ্ধি কৰি দিয়া হৈছে গুটখা প্ৰেমীসকলৰ বাবে কিন্তু বেয়া খবৰ গুটখাৰ মূল্য বৃদ্ধি পাব ইতিমধ্যে এই কথা স্পষ্ট কৰি দিয়া হৈছে বিলুপ্ত হ'ব বহু সামগ্ৰীৰে মূল্য হ্ৰাস পাব দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ নৱৰাত্ৰিৰ বিশেষ উপহাৰ চলিত সপ্তাহতে দেশত হ্ৰাস পাব জিএসটি জীৱনদায়িনী ঔষধৰো হ্ৰাস পাব জিএসটি 33 বিধকৈ ঔষধৰ মূল্য কমিব 22 ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'ব নতুন নিৰিখ 4 টৰপীয়া জিএসটিৰ পৰিৱৰ্তে থাকিব 2 টৰপীয়া জিএসটি ব্যৱস্থা প্ৰতিখন ফাৰ্মাসীলৈ ইতিমধ্যে জৰুৰী জাননী জাৰি কৰিছে 33 বিধকৈ যেহেতু ঔষধৰ মূল্য কমিছে বিলুপ্ত হ'ব 12 আৰু 18% স্লেব আৰু মটৰচাইকেল যদি আপুনি কিনিবলৈ ৰৈ আছে আখাৰে বাট চাই আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ মটৰচাইকেলৰো দাম হুৰাহুৰে কমিছে বা কমিব কাপোৰৰ দাম কমিব জোতাৰ দাম কমিব গাড়ীৰ দাম কমিব এয়াৰ কণ্ডিচনাৰৰ দাম কমিব আৰু ইয়াৰ উপৰি গৃহিণীসকলৰ বাবে ভাল খবৰ পেকেট গাখীৰৰ দাম হ্ৰাস পাব পনীৰৰ দাম কমিব বাটাৰ ঘিউ ভাৰতীয় ব্ৰেডৰো দাম কমিব ইয়াৰ উপৰি যুৱতী মহিলাসকলৰ বাবেও ভাল খবৰ কিয়নো দাম কমিব প্ৰসাধন সামগ্ৰী চুলিত ঘঁহা তেলৰ দাম কমিব শ্যাম্পুৰ দাম কমিব এনেদৰে বহু সামগ্ৰীৰ দাম হ্ৰাস পাব গতিকে যুৱতী মহিলাসকলৰ বাবেও ভাল খবৰ টুথপেষ্টৰ দাম কমিব শেভিং ক্ৰীমৰ দাম কমিব টুথব্ৰাছৰ দাম কমিব নমকিন ভুজিয়া মিক্সাৰ পেন্সিল শাৰ্পনাৰ নোটবুক সকলোৰে দাম হ্ৰাস পাব ট্ৰেক্টৰৰ টায়াৰৰ দাম হ্ৰাস পাব পাৰ্টছৰ দাম হ্ৰাস পাব ট্ৰেক্টৰ জৈৱ কীটনাশকৰ দামো হ্ৰাস পাব ব্যক্তিগত স্বাস্থ্য আৰু জীৱন বীমাটো শূন্য হৈ পৰিব জিএসটি আপুনি যদি মোবাইল কিনিম বুলি ভাবি আছে যে মোবাইল এটা ল'ব লগা হৈ আছে মোবাইল এটা কিনিম বুলি ভাবি আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ হ্ৰাস পাব মোবাইলৰ মূল্য হ্ৰাস পাব গতিকে আপুনি এতিয়াৰ পৰা নিশ্চিন্ত মনেৰে অতি কম মূল্যতে মোবাইল ল'ব পাৰিব 22 ছেপ্টেম্বৰৰ পৰা অতি বৃহৎ
হ্ৰাস পাব বুলি ক'ব লাগিব বহু মূল্য কমিব মোবাইলৰ মূল্য কমিব গতিকে মোবাইল আপুনি আৰামছে কিনিব পাৰিব অতি কম মূল্যতে টিভি কিনিব পাৰিব ওয়াশিং মেচিন কিনিব পাৰিব কম মূল্যত এসি কিনিব পাৰিব গাড়ীৰো দাম কমিব গতিকে আপুনি যদি ভাবি আছিল যে গাড়ী এখন লমলমকে ভাবি আছিল তেন্তে আপুনি 22 সেপ্টেম্বৰৰ পিছত লবলৈ ৰৈ থাকক 22 সেপ্টেম্বৰৰ পিছত হ্ৰাস পাব গাড়ীৰ ওয়াশিং মেচিন যদি আপুনি লম বুলি ভাবি আছিল তেন্তে 22 সেপ্টেম্বৰৰ পিছত আপুনি লব পাৰিব অতি কম মূল্যতে টিভি লম বুলি যদি ভাবি আছিল টিভিও আপুনি 22 সেপ্টেম্বৰৰ পিছলে অপেক্ষা কৰক 22 সেপ্টেম্বৰৰ পৰা হ্ৰাস পাব মূল্য এসিৰো দাম হ্ৰাস পাব অটোমোবাইল পাৰ্টছৰো মূল্য হ্ৰাস পাব সিমেন্টৰ দাম বৃদ্ধি পাব মনিটৰ প্ৰজেক্টৰৰ দামো কমিব সিমেন্টৰ দাম কমিব অটোমোবাইল পাৰ্টছৰ দামো কমিব আৰু দাম কাৰ বাঢ়িব চাই লওক কি সামগ্ৰীৰ দাম বাঢ়িব গুটখাৰ দাম বাঢ়িব সিগাৰেটৰ দাম বাঢ়িব পান মছলাৰ দাম বাঢ়িব আৰু বিলাহী যিসমূহ বাহন আছে সেই বাহনসমূহৰো দাম বৃদ্ধি পাব ইয়াৰ উপৰি ফলৰ ৰসৰো মূল্য বৃদ্ধি পাব ব্যক্তিগত হেলিকপ্টাৰৰ জিএসটি 40% লৈ বৃদ্ধি কৰা হৈছে কিন্তু সাধাৰণ নাগৰিকৰ বাবে কিয়নো সকাহ বুলি কৈছো কিয়নো হুৰাহুৰে কমিব বহু সামগ্ৰীৰ মূল্য আপুনি যদি মোবাইল এটা লমলমকে ভাবি আছিল তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহিছে মোবাইলৰ মূল্য হ্ৰাস পাব 22 সেপ্টেম্বৰৰ পৰা হ্ৰাস পাব মোবাইলৰ মূল্য আপুনি যদি টিভি লম বুলি ভাবি আছিল তেন্তে আপোনাৰ বাবে ভাল খবৰ টিভিও আপুনি অতি কম মূল্যতে ল'ব পাৰিব টিভি মূল্য হ্ৰাস পাব মোবাইলৰ মূল্য হ্ৰাস পাব গতিকে হুৰাহুৰে বহু সামগ্ৰীৰ মূল্য হ্ৰাস পোৱাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য আছে আগবঢ়াইছো आज से ठीक 9 दिन के बाद नवरात्रि का पहला दिन होगा जीएसटी की दरें बहुत कम हो जाएगी और इससे असम के देश के हर परिवार को फायदा होगा रोजमर्रा की बहुत सारी चीजें और सस्ती हो जाएगी हमने सीमेंट पर टैक्स कम किया है इसके लिए जिसको घर बनाना है उसका खर्चा कम होगा कैंसर जैसी अनेक गंभीर बीमारियों की अनेक महंगी दवाएं सस्ती हो जाएगी बीमा कराना सस्ता हो जाएगा और जिस नौजवानों को मोटरसाइकिल लेनी है नई कार खरीदनी है वो भी सस्ती हो जाएगी आजकल आप देखते होंगे मोटर कंपनियों में ऐसी होड़ मची है एडवर्टाइजमेंट दे रहे हैं 60,000 कम 80,000 कम 1 लाख रुपया कम लगातार इससे जुड़े विज्ञापन दे रहे हैं यानी माताएं बहनें हो नौजवान हो किसान हो दुकानदार हो सबका फायदा होने वाला है ये फैसला आपके त्योहारों की चमक और बढ़ाने वाला है आज से ठीक 9 दिन के बाद नवरात्रि का पहला दिन होगा जीएसटी की दरें बहुत कम हो जाएगी और इससे असम के देश के हर परिवार को फायदा होगा रोजमर्रा की बहुत सारी चीजें और सस्ती हो जाएगी हमने सीमेंट पर टैक्स कम किया है इसके लिए जिसको घर बनाना है उसका खर्चा कम होगा कैंसर जैसी अनेक गंभीर बीमारियों की अनेक महंगी दवाएं सस्ती हो जाएगी बीमा कराना सस्ता हो जाएगा और जिस नौजवानों को मोटरसाइकिल लेनी है नई कार खरीदनी है वो भी सस्ती हो जाएगी
आजकल आप देखते होंगे मोटर कंपनियों में ऐसी होड़ मची है, एडवर्टाइजमेंट दे रहे हैं 60,000 काम, 80,000 काम, 1,00,000 रुपया काम, लगातार इससे जुड़े विज्ञापन दे रहे हैं। यानी माताएं बहनें हो, नौजवान हो, किसान हो, दुकानदार हो, सबका फायदा होने वाला है। ये फैसला आपके त्योहारों की चमक और बढ़ाने वाला है। आज से ठीक 9 दिन के बाद नवरात्रि का पहला दिन होगा। जीएसटी की दरें बहुत कम हो जाएगी और इससे असम के, देश के हर परिवार को फायदा होगा। रोजमर्रा की बहुत सारी चीजें और सस्ती हो जाएगी। हमने सीमेंट पर टैक्स कम किया है, इसके लिए जिसको घर बनाना है उसका खर्चा कम होगा। कैंसर जैसी अनेक गंभीर बीमारियों की अनेक महंगी दवाएं सस्ती हो जाएगी, बीमा कराना सस्ता हो जाएगा और जिस नौजवानों को मोटरसाइकिल लेनी है, नई कार खरीदनी है, वो भी सस्ती हो जाएगी। आजकल आप देखते होंगे मोटर कंपनियों में ऐसी होड़ मची है, एडवर्टाइजमेंट दे रहे हैं 60,000 काम, 80,000 काम, 1,00,000 रुपया काम, लगातार इससे जुड़े विज्ञापन दे रहे हैं। यानी माताएं बहनें हो, नौजवान हो, किसान हो, दुकानदार हो, सबका फायदा होने वाला है। ये फैसला आपके त्योहारों की चमक और बढ़ाने वाला है। आज से ठीक 9 दिन के बाद नवरात्रि का पहला दिन होगा। जीएसटी की दरें बहुत कम हो जाएगी।